চমৰীয়া সমষ্টিৰ সোণতলীত জঘন্য ঘটনা অপকৰ্মৰ বলি হল এগৰাকী কিশোৰী যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ আব্দুল হালিম কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষীয়ে যোৱা নিশা এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰি আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে অভিযুক্ত লোকজন সোণতলীৰ বৰাৰী কাটি গাঁৱৰ আব্দুল হালিম বুলি চিনাক্ত কৰা হৈছে জানিব পৰা মতে কিছুদিন আগতে অভিযুক্ত কিশোৰীগৰাকীক সমস্যাৰ সমাধান কৰাৰ প্ৰলোভন দেখুৱাই একাধিকবাৰ অবৈধভাৱে শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে এই ঘটনাৰ সন্দৰ্ভত নিৰ্যাতিতা কিশোৰী তথা তেওঁৰ পৰিয়ালৰ লোকে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল উক্ত অভিযোগৰ ভিত্তিত 48/25 নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি BNSৰ ধাৰা অনুসৰি গোচৰ পঞ্জীয়ন কৰা হয় এই অনুসন্ধানৰ ভিত্তিত যোৱা নিশা সোণতলী আৰক্ষীয়ে অভিযুক্ত আব্দুল হালিমক গ্ৰেপ্তাৰ কৰি আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মানে তারপরে কাঠমাডুঙ্গনে আনি ফেলে এই দেখাশান রাখি ফেলে রাত্রি 9টা বাজার হালিম যায় মারেছিল যাই ফেলে আপিটু লই আহে হালিম আর এই হালিমের লগত আর একটা মানুষ সারাত দিনে যাই লই আহার পিছত আনে থানা 3 দিন ঘুরাই হালিম অপকাণ্ড করলো তার মানে খারাপ কাম করলো কথাটা বুঝছেন খারাপ কাম করে তারপরে আমার 5 দিনের দিন আপিটু আমার দিতে সাদা কাগজ সহি রেখে তারপর আমার আপিটু দিয়ে দিছে মানে ছোৱালীজনীৰ লগত হালিমে মানে খারাপ কাম করলো কথাটা বুঝছেন তাৰপিছত আপোনালোকে কি কৰিলে তাৰপিছত আমি থানাত গ'লাম যে আমাক এনে আপিটু আনি হালিমে তাৰমানে আমাক দি দিল থানাৰ পৰা পিছত আপোনালোকে মানে হালিমৰ বিৰুদ্ধে এজাহাৰ দিলে হ্যাঁ এজাহাৰ দিল কোৰ্টে সোণতলীৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট এনিভাৰত 24 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ